ভাৰত চীনৰ জলযুদ্ধ চীনে সঁচাকৈ বন্ধ কৰিব পাৰিবনে আমাৰ ব্ৰহ্মপুত্ৰৰ পানী? ভাবি চাওকচোন, আপুনি ৰাতিপুৱা বিচনাৰ পৰা উঠিল, চোতাললৈ ওলাই আহি চালে, কিন্তু সদায় দেখা সেই চিনাকি লুইতখন আজি নাই। যিখন ব্ৰহ্মপুত্ৰ আমাৰ তেজৰ লগত বৈ আছে, যিখন ব্ৰহ্মপুত্ৰ আমাৰ বাবে কেৱল এটা নদী নহয়, আমাৰ সংস্কৃতি, আমাৰ অসমীয়া জাতিৰ পৰিচয়, সেই নদীখন হঠাতে মৰুভূমি হৈ পৰিল, ধূলি উৰিছে। য'ত এদিনো খৰচোতা পানী আহিল, অথবা ইয়াৰ ওলোটাটো ভাবক, মাজনিশা আপুনি গভীৰ টোপনিত হঠাতে এটা প্ৰচণ্ড শব্দ, চকু মেলি দেখে যে সাগৰৰ দৰে পানীয়ে আপোনাৰ ঘৰ দুৱাৰ, আপোনাৰ সপোন, আপোনাৰ সন্তানক উটুৱাই লৈ গ'ল। কোনো বৰষুণ নাই, কোনো আগজাননী নাই, হঠাতে এক প্ৰলয়ংকাৰী বানপানী। আপুনি ভাবিছেনে মই কোনো চিনেমাৰ কাহিনী কৈ আছো? নহয়, এইটো কোনো কাল্পনিক চিনেমাৰ স্ক্ৰিপ্ট নহয়। এয়া আমাৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ অতি সোনকালে হ'ব পৰা এক ভয়াৱহ ভৱিষ্যত। কাৰণ আমাৰ মূৰৰ ওপৰতে বহি থকা চীনে এতিয়া আমাৰ পানী কাঢ়ি লোৱাৰ এক মাষ্টাৰ প্লেন তৈয়াৰ কৰিছে। চীনে তিব্বতত নিৰ্মাণ কৰিছে বিশ্বৰ আটাইতকৈ ডাঙৰ বান্ধ, মেডক বান্ধ, যিটো আমাৰ বাবে এটা ৱাটাৰ বম্ব বা জল বোমা সদৃশ। এই ভিডিঅ'টোত আমি বুজিম আমাৰ অস্তিত্বৰ কথা। চীনে সঁচাকৈয়ে ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰি দিব পাৰিবনে? যদি চীনে এই পানী বন্ধ কৰে, আমাৰ কি হ'ব? আৰু ভাৰত চৰকাৰে ইয়াক প্ৰতিহত কৰিবলৈ কি কৰিছে? আপুনি যদি এজন প্ৰকৃত অসমীয়া, তেন্তে আজিৰ এই বিশ্লেষণটো আপোনাৰ বাবে জনাটো অতি প্ৰয়োজনীয়। শেষলৈকে চাব, কাৰণ কথাটো আমাৰ জীৱন আৰু মৰণৰ। প্ৰথমতে আহক আমি বুজি লওঁ ব্ৰহ্মপুত্ৰ আমাৰ বাবে কি হয়। ব্ৰহ্মপুত্ৰ কেৱল পানীৰ উৎস নহয়। তিব্বতৰ পবিত্ৰ মানস সৰোবৰৰ ওচৰৰ চিমেংডুং হিমবাহৰ পৰা জন্ম লোৱা এই নদীখনত তিব্বতীয় ভাষাত কোৱা হয় ইয়াৰলুং চাংপো। তাৰ পিছত অৰুণাচল প্ৰদেশৰ মাজেদি ভাৰতত প্ৰৱেশ কৰোঁতে ইয়াৰ নাম হয় চিয়াং। আৰু যেতিয়া এই নদীখন অসমৰ মাটিত ভৰি দিয়ে, লগত দিহিং আৰু দিবাং নদী লগ হয়, তেতিয়া ই লাভ কৰে এক বিশাল পৰিমাণৰ মহাবাহু ৰূপ, যাৰ নাম হয় মহাবাহু ব্ৰহ্মপুত্ৰ। শেষত এই নদীখন বাংলাদেশলৈ যায়, য'ত ইয়াক যমুনা বুলি কোৱা হয়। অসমৰ অৰ্থনীতি, কৃষি, খোৱা পানী, যাতায়াত সকলো এই ব্ৰহ্মপুত্ৰৰ ওপৰতে নিৰ্ভৰশীল। আমাৰ কাজিৰঙা বন্যপ্ৰাণীৰ পৰাও আৰম্ভ কৰি মাজুলীৰ সত্ৰীয় সংস্কৃতিলৈকে সকলোতে লুইতৰ ছাপ আছে। কিন্তু এই নদীখন এটা ডাঙৰ দুৰ্বলতা আছে। ইয়াৰ ৫৪% অংশ পৰে চীনৰ তিব্বত নিয়ন্ত্ৰণত। ইয়াৰ অৰ্থ হ'ল ব্ৰহ্মপুত্ৰ নদীৰ যিটো মেইন ছুইচ, সেইটো ড্ৰেগনৰ হাতত আছে। ড্ৰেগন মানে হ'ল চীন। চীনৰ মাষ্টাৰ প্লেন মেডক বান্ধ কি? এতিয়া আচল কথাটোলৈ আহোঁ। চীনে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ইতিমধ্যে বহুতো সৰু বৰ বান্ধ বনাইছে, যেনে জামু, জিয়েচা, ইয়াংছু ইত্যাদি। কিন্তু এইবোৰ আছিল ৰান অফ দ্য ৰিভাৰ প্ৰকল্প, অৰ্থাৎ পানী জমা কৰি নাৰাখি কেৱল সোঁত ব্যৱহাৰ কৰি বিদ্যুৎ উৎপন্ন কৰা প্ৰকল্প। ইয়াৰ দ্বাৰা ভাৰতৰ বিশেষ ক্ষতি হোৱা নাছিল। কিন্তু অলপতে চীনে তিব্বতৰ গ্ৰেট বেণ্ড নামৰ ঠাইটুকুৰাত, যিখন ঠাই আমাৰ অৰুণাচল সীমান্তৰ পৰা মাত্ৰ ৩০ কিলোমিটাৰ দূৰত, তাত বিশ্বৰ আটাইতকৈ ডাঙৰ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ নামটো হ'ল মেডক হাইড্ৰ পাৱাৰ প্ৰজেক্ট। এই বান্ধটো কিমান ডাঙৰ জানেনে? চীনৰ বিখ্যাত থ্ৰী গৰ্জেছ ডেমতকৈও ই ৩ গুণ বেছি শক্তিশালী হ'ব। ইয়াৰ পৰা ৬০,০০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ পৰিকল্পনা কৰা হৈছে। সমগ্ৰ ভাৰতবৰ্ষই যিমান জলবিদ্যুৎ উৎপাদন কৰে, চীনে অকলে এই এটা বান্ধৰ পৰাই সিমান বিদ্যুৎ উলিয়াব পাৰিব। প্ৰশ্ন হ'ল, চীনে কেৱল বিদ্যুৎ উৎপাদনৰ বাবেই ইয়াক টকা খৰচ কৰিছেনে? নে ইয়াৰ আঁৰত আছে কোনো ভূ-ৰাজনৈতিক ষড়যন্ত্ৰ? কাৰণ ব্ৰহ্মপুত্ৰ হৈছে এটা আন্তঃৰাষ্ট্ৰীয় নদী, গতিকে কিন্তু চীনে কোনো আন্তঃৰাষ্ট্ৰীয় পানী চুক্তিত চহী কৰা নাই। তেওঁলোকে ভাৰত আৰু বাংলাদেশৰ কাৰো কথা নুশুনে। চীনে সঁচাকৈয়ে ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰিব পাৰিবনে? এতিয়া আহোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটোলৈ। চীনে সঁচাকৈয়ে আমাৰ নদীখন শুকুৱাই পেলাব পাৰিবনে? ইয়াত এটা ডাঙৰ বৈজ্ঞানিক সত্য আছে, যিটো আমাৰ বহুত অসমীয়া মানুহে নাজানে। বিজ্ঞান আৰু ভূগোলৰ দৃষ্টিকোণৰ পৰা চালে চীনে ব্ৰহ্মপুত্ৰৰ পানী সম্পূৰ্ণ বন্ধ কৰিব নোৱাৰে। কিয় নোৱাৰে? আহক বুজি লওঁ। ব্ৰহ্মপুত্ৰ নদী যেতিয়া তিব্বতত থাকে, তাত বৰষুণ খুব কম হয়। তাত কেৱল বৰফ গলা পানীহে নদীখনে পায়। সমগ্ৰ ব্ৰহ্মপুত্ৰ নদীৰ পানী মাত্ৰ ১৫ পৰা ২০% পানী তিব্বতৰ পৰা আহে। যেতিয়া এই নদীখন অৰুণাচল আৰু অসমত সোমায়, আমাৰ ইয়াৰ গহীন অৰণ্য আৰু মৌচুমীয় বায়ুৰ আমাৰ দিহিং, দিবাং, সোৱণশিৰি, মানস, কপিলীৰ দৰে প্ৰায় সংযোগী নদীসমূহে ব্ৰহ্মপুত্ৰক ৮০%তকৈ অধিক পানী যোগান ধৰে। গতিকে চীনে যদি তিব্বতত পানী সম্পূৰ্ণ বন্ধ কৰি দিয়ে, তথাপি অসমত ব্ৰহ্মপুত্ৰ সম্পূৰ্ণৰূপে শুকাই নাযায়। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমাৰ কোনো বিপদ নাই। বিপদটো পানী বন্ধ কৰাতকৈও ভয়ংকৰ। আচল বিপদ ৱাটাৰ ৱেপন বা জল অস্ত্ৰ। চীনে পানী বন্ধ নকৰিলেও আমাক ধ্বংস কৰিবলৈ এই বান্ধটোক
এটা জল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। কেনেকৈ? প্ৰথম বিপদ খৰাং বতৰত পানী নিয়ন্ত্ৰণ। শীতকালত বা খৰাং বতৰত যেতিয়া অসমত বৰষুণ নহয় তেতিয়া ব্ৰহ্মপুত্ৰৰ পানী বহুখিনি কমি যায়। সেই সময়ত যদি চীনে নিজৰ বান্ধৰ গেটবোৰ বন্ধ কৰি পানী জমা কৰিবলৈ লয় তেন্তে অসমত ব্ৰহ্মপুত্ৰৰ পানীৰ স্তৰ হঠাতে বহু তলত নামি যাব। ইয়াৰ ফলত আমাৰ খেতি-বাতি ধ্বংস হ'ব, খোৱা পানীৰ নাটনি হ'ব আৰু নদীৰ জীৱকুল শেষ হৈ যাব। দ্বিতীয় বিপদ কৃত্ৰিম বানপানী বা ৱাটাৰ বম্ব। ধৰি লওক ভাৰত আৰু চীনৰ মাজত সীমান্ত যুদ্ধ লাগিল। চীনে কোনো গুলী বাৰুদ নচলোৱাকৈ আমাক পৰাস্ত কৰিব পাৰিব। যদি বাৰিষা কালত যেতিয়া অসমত ইতিমধ্যে বানপানী হৈ থাকে সেই সময়তে চীনে কোনো আগতীয়াকৈ জাননী নিদিয়াকৈ যদি মেগা বান্ধৰ সকলোবোৰ গেট একেলগে খুলি দিয়ে তেন্তে কি হ'ব ভাবি চাওকচোন। নামনি অসম, উজনি অসম, গোটেই বাংলাদেশ মুহূৰ্তৰ ভিতৰতে পানীৰ তলত বুৰ যাব। একোটা বিশাল চুনামীৰ দৰে ঢৌৱে আমাৰ ঘৰ দুৱাৰ উটুৱাই লৈ যাব। তৃতীয় বিপদ তথ্য গোপন কৰা। 2017 চনত ডোকালাম বিবাদৰ সময়ত চীনে ভাৰতক পানীৰ কোনো ডাটা বা তথ্য যোগান ধৰা নাছিল, যাৰ বাবে অসমত বানপানীৰ আগজাননী পোৱাত অসুবিধা হৈছিল। অৰ্থাৎ চীনে পানীৰ তথ্যকো ৰাজনৈতিক ব্লেকমেইলৰ বাবে ব্যৱহাৰ কৰে। ভাৰতৰ প্ৰত্যুত্তৰ ডেমৰ বিপৰীতে ডেম। ভাৰত চৰকাৰে কিন্তু হাত সাৱটি বহি থকা নাই। চীনে যদি ইটা মাৰিছে ভাৰতেও শিলটো মাৰিবলৈ সাজু হৈছে। ভাৰতে ড্ৰেগনক ৰোধ কৰিবলৈ এক ত্ৰিমুখী কৌশল অৱলম্বন কৰিছে। চীনে বান্ধ বনোৱাৰ খবৰ পাই ভাৰতে অৰুণাচল প্ৰদেশত 11,000 মেগাৱাট ক্ষমতাৰ সম্পন্ন এটা বিশাল বান্ধ নিৰ্মাণৰ কাম দ্ৰুতগতিত আগবঢ়াইছে। এই বান্ধটোৱে আটাইতকৈ ডাঙৰ কাম হ'ব। চীনে যদি হঠাতে ওপৰৰ পৰা বৃহৎ পৰিমাণৰ পানী এৰি দিয়ে, এই ভাৰতীয় বান্ধটোৱে সেই পানীখিনিক জমা কৰি ৰাখিব পাৰিব। অৰ্থাৎ ই অসমক কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা কৰিবলৈ এটা শ্বক এবজৰ্বাৰ হিচাপে কাম কৰিব। প্ৰখ্যাত আমেৰিকান অৰ্থনীতিবিদ ৰবাৰ্ট কিয়চাকিয়ে অলপতে অতি এটা আমোদজনক কথা উল্লেখ কৰিছিল। তেওঁ কৈছিল যে চীনে যেতিয়া ভাৰতক ভাবুকি দিছিল যে আমাৰ হাতত ব্ৰহ্মপুত্ৰৰ পানী আছে, তেতিয়া ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে বৰ চতুৰভাৱে উত্তৰ দিছিল। ভাৰতে কৈছিল যিবোৰ দেশে নিজৰ ইন্ধন বা তেল আমদানিৰ বাবে সাগৰীয় পথৰ ওপৰত নিৰ্ভৰ কৰে তেওঁলোকে ভাৰত মহাসাগৰৰ কথা মনত ৰখা উচিত। ইয়াৰ অৰ্থ বুজিলেনে? চীনে আমাৰ পানী বন্ধ কৰিলে ভাৰতীয় নৌসেনাই সাগৰত চীনৰ তেল কঢ়িওৱা জাহাজৰ পথ মালাক্কা প্ৰণালী ষ্ট্ৰেইট অফ মালাক্কা বন্ধ কৰি দিব। অৰ্থাৎ চীনে যদি আমাৰ পানী বন্ধ কৰে ভাৰতে চীনৰ তেল বন্ধ কৰি দিব। বন্ধুসকল, এয়াই কেৱল দুখন দেশৰ মাটিৰ যুঁজ নহয়, এয়া হৈছে এক গোলকীয় জল ৰাজনীতি। জলবায়ু পৰিৱৰ্তনৰ এই যুগত পানীয়ে হ'ব ভৱিষ্যতৰ আটাইতকৈ ডাঙৰ সম্পদ আৰু আমাৰ ব্ৰহ্মপুত্ৰ সেই সম্পদৰ সোণৰ খনি। প্ৰকৃতিৰ এই উপহাৰক লৈ যি খেল চলিছে তাৰ আটাইতকৈ ডাঙৰ ভুক্তভোগী হ'ব আমি সাধাৰণ অসমৰ মানুহখিনি। আমাৰ নদীখনক ৰক্ষা কৰিবলৈ আমি সজাগ হ'ব লাগিব। চৰকাৰী পৰ্যায়ত আলোচনা হ'ব লাগিব, আন্তঃৰাষ্ট্ৰীয় চাপ সৃষ্টি কৰিব লাগিব যাতে চীনে আমাৰ নদীৰ পৰিস্থিতিতন্ত্ৰ ধ্বংস কৰিব নোৱাৰে। লুইতৰ পানী ইমান সহজে শুকুৱাব নোৱাৰে চীনে, কাৰণ এই নদীখন আমাৰ তেজত বয়। কিন্তু সজাগতা আমাৰ একমাত্ৰ ঢাল। আপুনি কি ভাবে? ভাৰত চৰকাৰে অৰুণাচলত বনাই থকা এই নতুন বান্ধটোৱে অসমক চীনৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰিবনে?